হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনালোঁ আমাৰ আৰু এটা ছেশ্যনলৈ আমি NCERTৰ পৰা যিবিলাক আপোনালোকৰ বাবে হিষ্ট্ৰী NCERTৰ পৰা ফাৰ্ষ্ট আমি ষ্টাৰ্ট কৰিছোঁ আছাম হিষ্ট্ৰী ছিৰিজটো আৰু এই ছিৰিজত আমি অলৰেডি এটা চেপ্টাৰ মই আপোনালোকক পঢ়ালোঁ আপোনালোকে যদি আগৰ ভিডিঅ'টো চোৱা নাই মই ডেছক্ৰিপশ্যনত আছাম হিষ্ট্ৰী যোনটো প্লেলিষ্ট তাত চাই ল'ব পাৰে আজি আমি ষ্টাৰ্ট কৰিছোঁ ক্লাছ 8ৰ আমাৰ SCERT যিখন টেক্সট বুক আছে NCERT নহয় হা SCERT কাৰণ আসাম অসমৰ হিষ্ট্ৰীৰ কাৰণে আপুনি SCERT বুক এখনত পাব তো আপোনালোকে চাই থাকাতকৈ মই কি কৰিছোঁ এই বুকখনৰ যিখিনি ইম্পৰ্টেণ্ট পইণ্ট হাইলাইট আছে যিখিনি প্ৰিলিমছ হওক APSC বা জুনিয়ৰ ইঞ্জিনিয়াৰ PWDৰ কাৰণে GS যিকোনো পেপাৰ GSৰ কাৰণে এইখিনি ইম্পৰ্টেণ্ট হয় তো আপোনালোকে ভিডিঅ'টো চালে গোটেইখিনি বস্তু গম পাই যাব আৰু আপোনালোকে নোটছ বনাব লাগিব হা হিষ্ট্ৰীৰ কাৰণে আপোনালোকে নিজে এখন বহি বনাই লওক সেই বহিত মই যি ইম্পৰ্টেণ্ট পইণ্ট কৈ যাওঁ আপোনালোকে নোট কৰি যাব পাৰিব আৰু এটা কথা কওঁ আপোনালোকে এই হিষ্ট্ৰী ৰিলেটেড MCQ টেষ্ট সিৰিজ অতি সোনকালে আমাৰ এপত আহি আছে এপটো ডাউনলোড কৰি ৰাখিব তাত আমাৰ কাৰেণ্ট এফেয়াৰ্ছ MCQ সিৰিজ আৰম্ভ হৈ গ'ল তাতে এতিয়া আমি এটা এটাকে আৰম্ভ কৰিছোঁ আৰু মই যদি যাওঁ ফাৰ্ষ্ট মই হাইলাইট কৰি গৈছোঁ যিখিনিৰ পৰা আমাক লাগে অকল গোটেই কিতাপখন পঢ়ি থাকিব কাৰো সময় নাথাকে কিন্তু মই হ'লেও সময় উলিয়াই আপোনালোকৰ কাৰণে আনিছোঁ লাষ্ট ছেশ্যনতো আমি দুটামান পইণ্ট শিকিছিলোঁ সেইখিনিৰ পৰা আজি আমি আৰু এডভান্সত শিকিম যিহেতু 8ত 7ৰ পাৰ্টটোৰ পৰা অকণমান ডিটেইলছত দিয়া আছে গতিকে আমি আজি আকৌ এবাৰ প্ৰাচীন কামৰূপৰ পৰাই আৰম্ভ কৰিম আমি ফাৰ্ষ্ট পইণ্টটো আপোনালোকে লিখিব পাৰে প্ৰথম অসমৰ যদি প্ৰথম মানে ঐতিহাসিক কামৰূপৰ প্ৰথম ৰুলাৰ বুলি কোন হয় মহিৰংগ দানৱ কোন হয় মহিৰংগ দানৱ তেওঁ দানৱ বংশৰ প্ৰতিষ্ঠা কৰিছিল আৰু তেওঁৰ কেপিটেল যোনটো আছিলে কেপিটেল মহিৰংগ দানৱৰ সেইটো মৈৰাং হিল বুলি কোৱা হয় ঠিক আছে ক'ত হয় মৈৰাং হিল মহিৰংগ দানৱৰ যেতিয়া মৃত্যু হ'ল তাৰপিছত কোনে কোনে শাসনভাৰ চম্ভালিলে হতকাসুৰ সম্বৰাসুৰ ৰত্নাসুৰ ঘটকাসুৰ আদি কামৰূপৰ ৰজা হ'ল তাৰপিছত নৰকাসুৰ ৰজা হ'ল নৰকাসুৰে কি বনাইছিলে আমাৰ কামাখ্যা মন্দিৰ বনাইছিলে বুলি কোৱা হয় নৰকাসুৰৰ লগত এটা জড়িত ইতিহাস এটাও আছে যে ইয়াত ইংলিছত লিখা আছে মই ফাৰ্ষ্ট পঢ়ি দিছোঁ বৰাহ অৱতাৰ শ্ৰীকৃষ্ণ বৰাহ অৱতাৰ ল'লে তাৰপিছত মাদাৰ আৰ্থ গেভ বাৰ্থ টু এ চাইল্ড ইন দ্য মিডল অফ ত্ৰেতা যুগ ত্ৰেতা যুগত মাদাৰ আৰ্থ পৃথিৱীয়ে এটা সন্তান জন্ম দিলে আৰু এইটোক নৰক প্লাছ অসুৰ নৰকাসুৰ হৈছে তো নৰকটো মানে হেৰি মাদাৰ আৰ্থে জন্ম দিছিলে সেইটো কাৰণে চোৱা পৃথিৱী ভূমি একেই নহয় জানো পৃথিৱী আৰু মাটি আৰু ভূমি একেই তো সেইটো কাৰণে নৰকাসুৰে যিটো বংশ প্ৰতিষ্ঠা কৰিছিলে সেইটো ভৌম বংশ বুলি কোৱা হয় ভৌম বংশ ঠিক আছে ভৌম বংশ বুলি কোৱা হয় তাৰপিছত আমি ভগদত্তৰ বিষয়ে দুটামান পইণ্ট পঢ়িব লাগিব নৰকাসুৰৰ পুত্ৰ আছিলে ভগদত্ত আৰু তেওঁ ৰাজপাটত বহিছিলে মৃত্যুৰ পিছত ভগদত্তৰ যোনজনী ছোৱালী ভানুমতী ভগদত্তৰ ভানুমতীক দুৰ্যোধনে বিয়া কৰিছিলে কৌৰৱৰ সেইটো কাৰণে মহাভাৰতৰ যুদ্ধত ভগদত্তই কৌৰৱৰ হৈ যুদ্ধ কৰিছিলে পাণ্ডৱৰ বিৰুদ্ধে আৰু গুৱাহাটীৰ দীঘলী পুখুৰী যোনটো হয় এতিয়া সেইটো ভগদত্তই বনাইছিলে বুলি কোৱা হয় দীঘলী পুখুৰী এতিয়া মই দীঘলী পুখুৰীৰ ওচৰতে থাকোঁ তো তাৰ সেইটো কোনে বনাইছিলে বুলি কোৱা হয় ভগদত্তই এই পইণ্টখিনি আপোনালোকে নোট কৰি যাব ঠিক আছে যিখিনি হাইলাইটেড পইণ্ট হয় তেওঁ তাৰপিছত আমি বৰ্মন বংশৰ বিষয়ে পঢ়িম বৰ্মন বংশ প্ৰতিষ্ঠা কোনে কৰিছিলে পুষ্য বৰ্মনে বৰ্মন বংশৰ প্ৰতিষ্ঠা কৰিছিলে তো পুষ্য বৰ্মনে সেই বংশটো আৰম্ভ কৰিছিলে পুষ্য বৰ্মনৰ পিছত তেওঁৰ পুত্ৰ সমুদ্ৰ বৰ্মন ৰাজপাটত বহে সমুদ্ৰ বৰ্মন আৰু এটা কথা মনত ৰাখিব সমুদ্ৰ বৰ্মনৰ ৱাইফ দত্ত দেৱী তেওঁ এগৰাকী মানে ইতিহাস প্ৰসিদ্ধ নাৰী হয় গতিকে নামটো মনত ৰাখিব দত্ত দেৱী সমুদ্ৰ বৰ্মনৰ ৱাইফ সমুদ্ৰ বৰ্মনৰ পিছত বালা বৰ্মন 1 ৰজা হয় তেওঁৰ লগত কাশ্মীৰৰ ৰজাৰ ভাল সম্বন্ধ এটা আছিলে ঠিক আছে আৰু এই কথা ৰাজতৰংগিনী নামৰ কিতাপখনত লিখা আছে কোনে লিখিছিলে কলহন মনত ৰাখিব এইকিতে এটা ইম্পৰ্টেণ্ট পইণ্ট আহি যায় যে ৰাজতৰংগিনী গ্ৰন্থখনৰ ৰচক কোন হয় কলহন অসমীয়াত লিখা হয় এনেকৈ কলহন আৰু কলহনে কি লিখিছে যে মেঘবন কিং অফ কাশ্মীৰ কেম টু স্বয়ম্বৰ অফ প্ৰিন্সেছ অমৃত প্ৰভা অফ কামৰূপ এণ্ড একচেপ্টেড হাৰ মেৰিজ প্ৰপ'জেল মানে কি কাশ্মীৰৰ ৰজা আছিলে বালা বৰ্মনৰ দিনত কাশ্মীৰৰ ৰজা আছিলে মেঘবন আৰু তেতিয়া তেওঁৰ কন্যা মানে কামৰূপৰ জীয়ৰী অমৃত প্ৰভাই মেঘবনে আহি বিয়া পাতিব আহিছিলে স্বয়ম্বৰত সেইটো কাৰণে কামৰূপ আৰু কাশ্মীৰৰ যোনটো সম্বন্ধ ভাল হৈ গৈছিলে তাৰপিছত ভাস্কৰ বৰ্মন লাষ্টত ৰজা হ'ল ভাস্কৰ বৰ্মন আনমেৰিড আছিলে সেইটো কাৰণে তেওঁক কি বুলি কোৱা হয় কুমাৰ ভাস্কৰ বৰ্মন তেওঁ আনমেৰিড আছিলে আৰু ভাস্কৰ বৰ্মনৰ দিনত
ভাস্কৰাব্দ নামৰ বা কামৰূপী এয়াৰ নামৰ এটা মানে শতাব্দ আৰম্ভ হৈছিলে মানে বছৰবিলাক গণনা কৰাৰ এটা নিয়ম ভাস্কৰাব্দ বুলি তেওঁৱে বনাইছিলে তাৰোপৰি ভাস্কৰ বৰ্মনৰ লগত হৰ্ষবৰ্ধন ৰজাৰ ভাল সম্পৰ্ক আছিলে আৰু ভাস্কৰ বৰ্মনৰ দিনতে হিউৱেন চাং চীনৰ ট্ৰেভেলাৰ পৰ্যটক হিউৱেন চাং আহিছিলে হিউৱেন চাঙে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি চি ইউ কি ভাস্কৰ বৰ্মনৰ দিনত আহিছিলে তাৰপিছত ভাস্কৰ বৰ্মন যিহেতু আনমেৰিড হৈ আছিলে তো ভাস্কৰ বৰ্মন আনমেৰিড হৈ থকাৰ ফলত তেওঁ মৃত্যুৰ পিছত কোনে ৰজা হ'ব সেইটো কাৰণে কাজিয়া হ'ল তাৰপিছত লাষ্টত কি হ'ল শালস্তম্ভ নামৰ মানুহ এজন আহি পেলাই ৰজা হৈ থাকিলে আৰু শালস্তম্ভ মানুহজনে নিজে ৰজা হ'ল আৰু সেই বংশটো নামো দি দিলে কি শালস্তম্ভ বংশ তো আমি গম পালো যে এটা শালস্তম্ভ বংশ আৰম্ভ হৈ গ'ল তো শালস্তম্ভ বংশৰ কোন কোন ৰজা আছিলে মেইন হৰ্ষদেৱ বুলি এজন আছিলে which was a glorious episode of ancient কামৰূপ তাৰপিছত শালস্তম্ভ বংশৰ শেষ ৰজাজন কোন আছিলে ত্যাগ সিংহ সেইটো কথা মনত ৰাখিব সেইটো তেওঁ কুমাৰ হৈছিলে মানে তেওঁৰ পুত্ৰ নাছিলে কোনো তো ত্যাগ সিংহ শালস্তম্ভ বংশৰ শেষ ৰজা কোন ত্যাগ সিংহ তো ত্যাগ সিংহৰ মৃত্যুৰ পিছত ৰজা কোন হ'ব আকৌ পুত্ৰ নাই তো আকৌ কাজিয়া হ'ল তাৰপিছত ৰজা কোন হ'ল ব্ৰহ্মপাল কোন ৰজা হ'ল ব্ৰহ্মপাল আৰু পাল তো পাল বংশ আৰম্ভ হৈ গ'ল প্ৰথম ৰজা ব্ৰহ্মপাল ঠিক আছে তাৰোপৰি পাল বংশৰ যদি সৰ্বশ্ৰেষ্ঠ ৰজাজন কোন বুলি আহে তেওঁ হ'ল ৰত্নপাল কোন ৰত্নপাল পাল বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা ৰত্নপালে এই যেতিয়া ৰাজধানীটো কামৰূপৰ ৰাজধানী দুৰ্জয় নগৰলৈ নিছিলে পাল বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা ৰত্নপাল আৰু তেওঁ কামৰূপৰ ৰাজধানী দুৰ্জয় নগৰলৈ লৈ গৈছিলে ইতিহাসবিদসকলে মানে অনুমান কৰে যে দুৰ্জয় চিটি ইনক্লুডেড এৰিয়াছ লাইক পাণবজাৰ গুৱাহাটী আমবাৰী উজান বজাৰ মানে ব্ৰহ্মপুত্ৰৰ পাৰত যিখিনি জেগা সেইখিনি দুৰ্জয় নগৰত আছিলে বুলি কয় আৰু পাল বংশৰ শেষৰ ৰজা কোন আছিলে জয়পাল তুমি গম পাই গ'লো কোন কোন হয় আমি যদি এটা কুইক ৰিভিজন এটা কৰি লওঁ আহকচোন এই তিনিটা বংশৰ বিষয়ে প্ৰথম কামৰূপৰ ৰজা কোন আছিলে মহিৰংগ দানৱ তাৰপিছত নৰকাসুৰ এজন ৰজা আহিলে তাৰপিছত ভগদত্ত তেওঁৰ জীয়ৰী ভানুমতীক বিয়া দিলে দুৰ্যোধনলে দীঘলী পুখুৰী বনালে ভগদত্তই তাৰপিছত বৰ্মন বংশ আহিলে প্ৰথম ৰজা পুষ্য বৰ্মন তাৰপিছত বৰ্মন বংশৰ দিনত বাল বৰ্মনৰ এটা কাহিনী শিকিলোঁ যে তেওঁ জীয়ৰীক কাশ্মীৰৰ ৰজা মেঘবনে বিয়া পাতিলে আৰু সেইটো ক'ত লিখা আছে ৰাজহনৰ কলহনৰ ৰাজতৰংগিনীত তাৰপিছত ভাস্কৰ বৰ্মন এজন আহিলে তেওঁ লাষ্ট কাৰণ তেওঁ আনমেৰিড হৈ থাকিলে তেওঁৰ দিনতে হিউৱেন চাং আহিলে তো ভাস্কৰ বৰ্মন যিহেতু আনমেৰিড হৈ থাকিলে কাজিয়া হ'ল তেতিয়া শালস্তম্ভ নামৰ মানুহ এজন আহি শালস্তম্ভ বংশ প্ৰতিষ্ঠা কৰি দিলে তাৰপিছত শালস্তম্ভ বংশৰ শেষ ৰজা আছিলে ত্যাগ সিংহ চাইল্ডলেছ হৈ থাকিলে পুত্ৰ নাই তো তেতিয়া নতুন আকৌ কোন আহিলে ব্ৰহ্মপাল আহি পাল বংশ প্ৰতিষ্ঠা কৰিলে পাল বংশৰ ৰত্নপাল আছিলে শ্ৰেষ্ঠ ৰজা তেওঁ দুৰ্জয় নগৰলৈ কামৰূপৰ ৰাজধানী লৈ গৈছিলে আৰু পাল বংশৰ শেষৰ ৰজাজন আছিলে জয়পাল এইখিনিলৈকে আমি পঢ়িলোঁ এতিয়া আমি দুটামান পইণ্ট শিকিলোঁ ইয়াত চব বস্তু ইম্পৰ্টেণ্ট নহয় তেওঁলোকৰ দিনত চিফ অফ দ্য আৰ্মি কি বুলি কোৱা হয় সেনাধ্যক্ষ এইটো লিখিব চব ইম্পৰ্টেণ্ট নহয় এইটো কাৰণে মই অকল ইম্পৰ্টেণ্টবিলাক দিছোঁ ইমান দীঘল পাত আপোনালোকৰ কামো লাগি যাব পঢ়ি লেণ্ড এণ্ড ৰেভিনিউ ছিষ্টেমৰ বিষয়ে যদি আমি চাওঁ এইটো ইম্পৰ্টেণ্ট যিবিলাক ডনেটেড লেণ্ড আছিলে দান কৰে মাটিবিলাক সেইবিলাকত টেক্স দিব নালাগে টেক্স ছিষ্টেমটো তেতিয়াৰ পৰাই আহিছে মাটিত দিয়া টেক্স এইবিলাক ৰাজহ কৰ তেতিয়াৰ পৰাই আহিছে কিছুমান ডনেটেড লেণ্ডত তেতিয়া টেক্স দিব নালাগে কি জানেনে এইকেইটা আপোনালোকে মনত ৰাখিব প্ৰথমটো হ'ল দেৱোত্তৰ ভূমি য'ত আপুনি নেম অফ গডছত দান কৰে ভগৱানৰ নামত দান কৰাবিলাক তাৰপিছত আহিলে ব্ৰহ্মোত্তৰ নামতে সোমাইছে ব্ৰাহ্মীণৰ নামত যিবিলাক দান কৰে সেইবিলাক ব্ৰহ্মোত্তৰ ধৰ্মোত্তৰ যিবিলাক টেম্পলৰ লগত দান কৰে মন্দিৰৰ নামত আৰু অগ্ৰহাৰ এইবিলাকো কি ব্ৰাহ্মীণৰ নামত দান কৰে তো এই চাৰিটা লেণ্ড আপোনালোকে মনত ৰাখিব কি দেৱোত্তৰ ব্ৰহ্মোত্তৰ ধৰ্মোত্তৰ আৰু অগ্ৰহাৰ আৰু এইবিলাকত টেক্স দিব নালাগে তেতিয়া তাৰপিছত বনশ্ৰাম দেয়াৰ আৰ 4 বেছিক কাষ্ট তেওঁলোকৰ দিনত কি কাষ্ট আছিলে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য আৰু শূদ্ৰ কি কাষ্ট আছিলে মই ওপৰত লিখি দিছোঁ তো কি কাষ্ট আছিলে ব্ৰাহ্মণ এইটো মোৰ স্পেলিং ভুল আছে চাগে দেই ক্ষত্ৰিয় তাৰপিছত আছিলে বৈশ্য আৰু চাৰিটা কাষ্ট আছিলে মনত ৰাখিব কাষ্ট চিষ্টেমটো তেতিয়াৰ পৰাই আছে ৰিচেণ্টলি 2011 চনত
ভাস্কৰ বৰ্মা ইউনিভাৰ্চিটি অফ সংস্কৃত এণ্ড আৰ্কিঅলজি ষ্টাডি এষ্টাব্লিছ কৰা হৈছে ক'ত নলবাৰীত কুমাৰ ভাস্কৰ বৰ্মনৰ নামতে এষ্টাব্লিছ কৰা হৈছে কি ভাস্কৰ বৰ্মন বিশ্ববিদ্যালয় কিহৰ ওপৰত সংস্কৃত আৰু আৰ্কিঅলজিকেল ষ্টাডিৰ ওপৰত এইখিতে আমি আৰু এটা গ্ৰন্থ আৰু এখনৰ বিষয়ে ইয়াত মেনশ্যন আছে অৰ্থশাস্ত্ৰ কোনে লিখিছিলে কৌটিল্যই ইম্পৰ্টেণ্ট হয় কি কিতাপখনৰ নাম হ'ল অৰ্থশাস্ত্ৰ লিখিছিলে কোনে কৌটিল্য পৰীক্ষাত আহে কিন্তু কোনে লিখিছিলে কামৰূপৰ তেতিয়া পুৰণিক দিনত যিবিলাক শিক্ষা হৈছিলে সেইবিলাক গুৰুগৃহ বুলি আছিলে গুৰুগৃহ সংস্কৃত টুল আছিলে আৰু ভিলেজ স্কুল নাম কি আছিলে গুৰুগৃহ ঠিক আছে তেছন ইম্পৰ্টেণ্ট কেইগৰাকীমান নাৰীৰ বিষয় আছে এইকেইটা আপোনালোকে পঢ়িব মই হাইলাইট কৰি দিছোঁ তাৰপিছত এটা ইম্পৰ্টেণ্ট পইণ্ট হ'ল বক্তিয়াৰ খিলজিৰ কামৰূপ এটেক বক্তিয়াৰ খিলজিয়ে কামৰূপ এটেক কৰিছিলে জেনেৰেল বক্তিয়াৰ খিলজি প্লেন টু এটেক কামৰূপ কিংডম পৃথু ৱাজ দ্য ৰুলাৰ যেতিয়া বক্তিয়াৰ খিলজিয়ে কামৰূপক আক্ৰমণ কৰিছিলে তেতিয়া অসমৰ ৰজা কোন আছিলে পৃথু মনত ৰাখিব কোন আছিলে পৃথু আৰু পৃথুৱে বক্তিয়াৰ খিলজিৰ আক্ৰমণক বক্তিয়াৰ খিলজিক পৰাস্ত কৰিছিলে ঠিক আছে পৰাস্ত কৰিছিলে যাৰ এই গোটেই যুদ্ধখনৰ বিষয়ে কানাই বৰশী বোৱা শিলালিপিত আপোনালোকে দেখিব পাৰে মানে ডকুমেন্টেশন অফ দি সিগনিফিকেন্ট উইন ক'ত আছে কানাই বৰশী বোৱা শিলালিপি যোনখন আছে তাত আৰু এই যুদ্ধখনৰ বিষয়ে তাবাকাত ই নাছিৰি নামৰ কিতাপখনতো মেনশ্যন আছে লিখিছিলে কোনে মিনহাজ সাৰাজ মনত ৰাখিব এটা পইণ্ট কানাই বৰশী বোৱা শিলালিপিত আছে আৰু মিনহাজ সাৰাজেও লিখিছিলে এইটো বিষয়ে বক্তিয়াৰ খিলজি তেতিয়া অসমৰ ৰজা কোন আছিলে পৃথু এই বক্তিয়াৰ খিলজি যেতিয়া পৰাস্ত হ'ল তাৰপিছত সেই বেংগললৈ পলাই গ'ল তাৰপিছত বক্তিয়াৰ খিলজিক আলী মাৰ্ডান খিলিজি নামৰ এজন মানুহে হত্যা কৰিলে মনত ৰাখিব ঠিক আছে তো এইখিনি আছিলে আমাৰ পইণ্ট আমি ইয়াৰ ওপৰত এমচিকিউ টেষ্ট অতি সোনকালে লৈ আহিম গোটেইবিলাক যিমানবিলাক টেষ্ট মই যিমানবিলাক চেপ্টাৰ পঢ়াই যাম চবৰ ওপৰত এমচিকিউ পাব নেক্সট আমি ইয়াৰ পিছৰ চেপ্টাৰটো পঢ়াম অতি সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক মই বহুত কষ্ট কৰি আছোঁ আৰু যিমান মন যায় আপোনালোকৰ কাৰণে ভাল ভাল ভিডিঅ' লৈ আহি আছোঁ